Hey guys, পুনৰ স্বাগতম জনাইছো আজি বহুত দিনৰ মূৰত এটা শৰ্ট মিনি ব্লগ। এতিয়া মই বনাম চিকেন খিনি বনাবৰ কাৰণে গৰম পানী দি বনাম। তো বনাৰ পিছত এইখিনি চাই ল'ব কেনেকুৱা হয়। তো ফাৰ্ষ্ট টাইম বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, গৰম পানী দি ধুলোঁ, ঢাকি দিম। তাৰপিছত কি হয় চাই থাকক। তো গৰম পানী দি দিলোঁ, এতিয়া বৰ্তমান গৰম পানীখিনি হোৱাৰ পিছত চব বস্তু নমাই দিম। এতিয়া নমোৱাৰ পিছত নমোৱা হৈ গ'ল, নমাই দিম। নমাই কেনে তো বহুত দিনৰ পিছত ভিডিঅ' দিয়া নাছিলোঁ, তো এই মিনি ভিডিঅ' দিলোঁ। তো এতিয়া তেল গৰম দিলোঁ, তেলখিনি পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পিছত ইয়াতে এতিয়া অলপ লাৰি দিম। লাৰি দিয়াৰ পিছত এইখিনি চিকেনখিনি অলপ দি দিম। নিমখ চিমখ দিলোঁ, চিকেনখিনি দিয়া নহ'ল, তো বেছিখিনি দিলোঁ। চিকেন দি দিলোঁ। চিকেনখিনি দিয়াৰ পিছত ভালকৈ লাৰি দিলোঁ। লাৰি দি কিনে চিকেনৰ এতিয়া হালধি দিম অলপ পিছত। হালধি নিমখ দি দিলোঁ। হালধি নিমখ দি কেনে অলপ লাৰি দিলোঁ। লাৰি দিয়াৰ পিছত ইয়াত দিম অলপ আদা নহৰুৰ পেষ্টটো দিয়া হোৱাৰ পিছত গ্ৰীণ লাগিছে তো পেষ্টটো, নতুন আদা না। পেষ্টটো দিয়াৰ পিছত ইয়াতে দিম অলপ আলু দিয়াৰ পিছত দিম ইয়াত মই বিলাহীখিনি দিয়াৰ পিছত অলপ পানী দি কেনে সিজাই দিম। সিজাই দিয়াৰ পিছত আপোনালোকক অলপ পানী দিলোঁ। পানী দি সিজাই দিয়াৰ পিছত তাৰপিছত চাই থাকক ইয়াৰ